বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি ধুংগত বড়ো ভাষা সাহিত্য সংস্কৃতিৰ বাৰ্তা বিলাই ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দৈমুনগৰ পথাৰত ২০২৫ বৰ্ষৰ ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভা। প্ৰায় ৩ কোটি টকাৰ নিৰ্ধাৰিত বাজেটেৰে আদৰণি সমিতিয়ে দিনে নিশাই সেৱা আগবঢ়াই ৫০০ বিঘা মাটিকালিত গঢ়ি তুলিছে সুসজ্জিত তোৰণ, সুবিশাল ৰভা মঞ্চকে ধৰি প্ৰতিনিধি শিবিৰ। বড়ো জাতি জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা ভাষা সাহিত্য সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা হৈছে প্ৰদৰ্শনীৰ বিভিন্ন আৰ্হি। অধিৱেশনত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। অধিৱেশনত অসম তথা বড়ো ভূমিৰ লগতে বাংলাদেশ, জাপান, নেপাল, ভূটান, মেঘালয়, ত্ৰিপুৰা, মণিপুৰত থকা বড়ো মূলৰ লোকসকলে অংশগ্ৰহণ কৰিব বুলি আদৰণি সমিতিয়ে জানিব দিয়ে। ৬৪তম বাৰ্ষিক অধিৱেশন বড়ো সাহিত্য সভাৰ অহা জানুৱাৰী মাহৰ ১০, ১১, ১২ তাৰিখত যিটো হ'বলৈ গৈ আছে আমাৰ দৈমুনগৰ ডিমাকুছিত, আমি অভ্যৰ্থনা সমিতি হৈ খুব সাজু প্ৰতিনিধিসকলক আদৰিবলৈ আৰু প্ৰায় কাম সম্পূৰ্ণ হ'বলৈ আৰু 80 to 90% এতিয়ালৈ মানে শেষ হৈছে আৰু আশা কৰিছোঁ জানুৱাৰী মাহৰ ৪ নহ'লে ৫ তাৰিখৰ ভিতৰত আমাৰ কাম সম্পূৰ্ণ হৈ উঠিব। সঁচাকৈ আনন্দিত হৈছোঁ। এইবাৰ আমি বড়ো সাহিত্য সভাৰ এটা পবিত্ৰ বাৰ্ষিক অধিৱেশনখন ইয়াত আয়োজন কৰিবলৈ পাই আমি আমাৰ অঞ্চলৰ ৰাইজে সকলোৱে নিস্বাৰ্থভাৱে দলে বলে আহি কাম কৰিছে আৰু এই তেওঁলোকৰ আশীৰ্বাদ মৰমেৰে আমি এই অধিৱেশনকে যে এটা হিষ্টৰিকেল এটা সমাপ্ত হ'ব আশা কৰিছোঁ। আমাৰ এনে অন্য অধিৱেশনতো আমি দেখিবলৈ পাওঁ যে প্ৰথমৰ পৰাই বহু মানুহ সমাগম হয়, গতিকে ইয়াতো ডিমাকুছি যিহেতু চৰ্চা বহুত হৈছে বুলি আমি শুনিছোঁ, গতিকে ১০, ১১, ১২ তাৰিখৰ মানে কেইদিন ৩০,০০০ৰ পৰা ৫০,০০০ ডেইলি মানে মানুহ হ'ব বুলি সমাগম হ'ব বুলি মানে আশা কৰিছোঁ। হয়তো তাতকৈ বেছি হ'ব, কিন্তু অৱশ্যে মই আপোনালোকক প্ৰকাশ কৰিবই লাগিব, ক'ব লাগিব যিহেতু ৯ তাৰিখত আমি ওদালগুৰি জিলাৰ অধিৱেশনো ইয়াতে লোৱা হৈছে। ৯, ১০, ১১, ১২ মানে অধিৱেশন হ'ব। এই অধিৱেশনৰ লগত সংগতি ৰাখি আমি অহা ৬ জানুৱাৰীৰ পৰা আকৌ এই এক্সিবিশ্যনটো শুভ উন্মোচন কৰিম। গতিকে সেইদিনাও ৬ তাৰিখৰ সন্ধিয়া মানে পিছবেলা ৩ বজাৰ পৰা এইটো শুভ উদ্বোধন হ'ব আৰু শুভ উদ্বোধন কৰিবৰ কাৰণে আমাৰ অসমৰ সুসন্তান কেন্দ্ৰীয় মিনিষ্টাৰ পবিত্ৰ মাৰ্গৰিটা ডাঙৰীয়া আহিব। গতিকে আমি মানে খুব আশাৰে এই মানে অধিৱেশনখন মানে সুন্দৰভাৱে সমাপ্ত হ'ব বুলি বিশ্বাস কৰিছোঁ। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল N24/7।